বেডছৰজনক প্ৰতিৰোধ কৰক আৰম্ভণিতে চিকিৎসা কৰক বেডছৰ কি বেডছৰ যাক প্ৰেছাৰ আলচাৰ বুলিও কোৱা হয় হ'ল ছাল আৰু তলৰ টিস্যুত হোৱা আঘাত যি দীৰ্ঘ সময় ধৰি একে ঠাইত চাপ পৰি থকাৰ ফলত হয় বিশেষকৈ হাড় থকা অংশটোত ই সাধাৰণতে দেখা যায় বিচনাত শুই থকা লোকৰ হুইলচেয়াৰ ব্যৱহাৰ কৰা লোকৰ চলাচল সীমিত লোকৰ বয়স্ক বা দীৰ্ঘদিনীয়া ৰোগীসকলৰ বেডছৰ সাধাৰণতে ক'ত হয় বেছিকৈ হাড় থকা অংশতো হয় যেনে কোমৰৰ তলভাগ টেইলবোন গোড়ালি গুৰিৰ গাঁঠ হিপ কহুনি কান্ধৰ পাছফাল মূৰৰ পাছফাল দীৰ্ঘদিন বিচনাত থকা সকলত কোনসকল অধিক ঝুঁকিত আপুনি অধিক ঝুঁকিত থাকিব পাৰে যদি আপুনি বিচনা বা চকীত সীমাবদ্ধ আপোনাৰ ডায়েবেটিছ আছে পক্ষাঘাত বা স্নায়ুৰ ক্ষতি আছে আপুনি বয়স্ক আপোনাৰ পুষ্টিৰ অভাৱ আছে ৰক্ত সঞ্চালন ভাল নহয় প্ৰস্ৰাৱ বা পায়খানা নিয়ন্ত্ৰণ নাথাকে আৰম্ভণিৰ সতৰ্ক সংকেত অৱহেলা নকৰিব প্ৰতিদিনে এই লক্ষণসমূহ লক্ষ্য কৰক চাপ আঁতৰোৱাৰ পিছতো লালচে ভাব নাযোৱা বিষ বা কোমল অনুভৱ ফুলি উঠা বা গৰম লাগা ছাল চকচকীয়া হোৱা বা ৰং সলনি হোৱা ফোঁহা বা খোলা ঘাঁ দুৰ্গন্ধ বা পুজ ওলাই অহা সংক্ৰমণৰ লক্ষণ বেডছৰৰ ঢাপসমূহ ঢাপ ১ আৰম্ভণি ঢাপ লাল বা গাঢ় ৰঙৰ ছাল অক্ষত কিন্তু বিষ থাকে ঢাপ ২ ছালৰ ক্ষতি ফোঁহা বা সৰু খোলা ঘাঁ আংশিক ছাল নষ্ট হোৱা ঢাপ ৩ গভীৰ ঘাঁ সম্পূৰ্ণ ছাল নষ্ট চৰ্বি টিস্যু দেখা যায় ঢাপ ৪ গুৰুতৰ ঢাপ গভীৰ ঘাঁ পেশী বা হাড় দেখা যায় গুৰুতৰ সংক্ৰমণৰ উচ্চ ঝুঁকি বেডছৰ কিয় বিপজ্জনক চিকিৎসা নকৰিলে গুৰুতৰ সংক্ৰমণ ঘাঁ সাৰিবলৈ দেৰি সেপ্সিছ জীৱন সংকটজনক সংক্ৰমণ দীঘলীয়া সময় হাস্পতালত থকাটো চিকিৎসা খৰচ বাঢ়ে চিকিৎসাতকৈ প্ৰতিৰোধ ভাল এক নিয়মিত ভংগিমা সলাওক বিচনাত থকা ৰোগীক প্ৰতি ২ ঘণ্টাত এবাৰ উল্টাই দিয়ক বহি থকা